বন্ধু বান্ধৱীসকল, মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আই মাতৃসকল সকলোকে কৈছোঁ, এতিয়া যিহেতু গুৱাহাটীত অনুষ্ঠিত হৈছে দিহানাম প্ৰতিযোগিতা, যোনটো সদৌ অসম ভিত্তিত যিহেতু দিহানাম প্ৰতিযোগিতা পাতিছে তেওঁলোকৰ, সেই দিহানামত এতিয়া হৈছে কণ্ট্ৰভাৰ্চি সোমাই গৈছে। ইয়াত যিহেতু দিহানামটো সেই দিহানামৰ শাৰী নপৰে বুলি কৈছে। এতিয়া কাৰ কিটো কথা আমি ক'বলৈ নাযাওঁ, সেইবোৰত সোমাবই নাযাওঁ। কিন্তু তাৰ ওপৰত সেই দিহানামৰ ওপৰত আৰু কিহৰ এইটো বিতৰ্ক আনিলে ইমান নিয়া হৈছে, এই পৰ্যায়ত দুগৰাকী আই মাতৃয়ে, আমাৰ দুগৰাকী আই মাতৃয়ে তেওঁলোকে মন্তব্য আগবঢ়াইছিলে। এই মন্তব্যটো মই প্ৰথমে আপোনালোকক শুনোৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু অমীয়া বাইদেউ যিখিনি জানে, তেওঁলোকে অমীয়া বাইদেউ বহুতখিনি জানে দিহানামৰ ওপৰত। তেওঁতো বহুতখিনি এতিয়া খুব মন্তব্য আগবঢ়াইছে এটা সাংবাদিকৰ আগত, বা নিজে হ'লেও পষ্ট শ্বেয়াৰ কৰি আছে। এই দিহানাম পাখি এনেকৈ হ'ব নালাগে, তেনেকৈ হ'ব নালাগে, তেওঁতো কৈ আছে। অমীয়া বাইদেউ যিহেতু তেওঁ আমাতকৈ উচ্চপদস্থ আই মাতৃ, তেওঁলোকেতো যথেষ্টখিনি জানে। যিহেতু তেওঁলোকৰ তেওঁলোকে দিহানামে আগৰ পৰা তেওঁ নাম পৰিৱেশন কৰি আছে আৰু বহুতখিনি তেওঁলোকে জানে, বুজি পায় এই নাম ফাঁকি দিহানাম পৰ্যায়ত পৰিব নে নাই, পৰে নে নপৰে, গোটেইখিনি তেওঁলোকে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকে শ্বেয়াৰ কৰি আছে। তেওঁ সংবাদ মাধ্যমৰ যোগেদি শ্বেয়াৰ কৰিছে, নিজৰ পষ্টৰ জৰিয়তে শ্বেয়াৰ কৰিছে। গতিকে তাৰ ওপৰতো দুগৰাকী আই মাতৃয়ে তেওঁলোকে শ্বেয়াৰ কৰিছিলে, মানে মন্তব্য আগবঢ়াইছিলে যিহেতু সাংবাদিকৰ আগত। চাওঁচোন আপোনালোকক মই প্ৰথমে শুনাবলৈ চেষ্টা কৰিছোঁ সেই মন্তব্য ভাগি। গতিকে আপোনালোকে শুনি লওকচোন, তাৰপিছত তেওঁলোকেনো কি ক'লে, কি নাই কোৱা, আৰু তেওঁলোকে বহুত ভাগি পৰিছে। মানে আপোনালোকে ভিডিঅ'টো চালেহে গম পাব, আৰু লাষ্টলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। গতিকে চাওকচোন বাৰু এই ভিডিঅ'টো। দুৱাৰখন মুকলি কৰি নিদিয়ে, আমি যিমান গালি পালেও সকলোখিনি মিছা হ'ব। তেওঁ আশীৰ্বাদ কৰিব লাগিব, সকলোকে আত্মাত স্থিতি দিয়ক প্ৰভু। আমাৰ এই কল্পনা আৰু ভাৱনা কৃষ্ণ, মই তাকে কৈ এষাৰ গুৰুজনৰ নাম এভাগ ভুল হ'লেও ক্ষমা কৰিব, আইসকলে সহযোগ কৰিব, বাপসকলে কৃষ্ণ। বিহুৰ দৰে বিশ্বদৰবাৰক দিহানামক যি নিয়াৰ প্ৰয়াস আছিলে আপোনালোকৰ, অহা 17 তাৰিখে এই অনুষ্ঠানটি শিলপুটা সত্ৰৰ বাকৰিত অনুষ্ঠিত কৰাৰ কথা আছিলে। আজি বহুখিনি আই মাতৃ আহি পেলাই তাত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে, বহুখিনি কৰিব নোৱাৰে। কি ক'ব এই ক্ষেত্ৰত? মই কওঁ যে সদৌ অসম শংকৰ মাধৱ সাংস্কৃতিক দিহানাম তৰফৰ পৰা আপোনাক সকলোকে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। গতিকে গোটেই অসমবাসী আই মাতৃ বান্ধৱলৈকো মই সশ্ৰদ্ধ প্ৰণাম জনাই গুৰু দুজনকো মই ইয়াৰ পৰাই স্মৰণ কৰিছোঁ। এই ক্ষেত্ৰত মই ক'ম যে বিশেষ কাৰণবশতঃ কিছুমান আমাৰ অকণমান বিশেষ অসুবিধাৰ কাৰণে আমি এই দায়িত্ব ল'ব পৰা নাই। যদিও আমাৰ মাজত কোনো আইসকলে ইমান সুন্দৰকৈ বুজিছে, ইমান আইসকল তাৰমানে আমাক ইমানেই প্ৰেৰণা দিছে। আইসকলে কিন্তু কোনো ধৰণৰ অভিযোগ কৰা নাই। হয়, আইসকলে যথেষ্ট আঘাত পাইছে, কাৰণ আইসকল বহুতে এই দিনটোৰ কাৰণে অপেক্ষা কৰি আছে। গতিকে সেই আইসকলটো আঘাত পোৱাটো স্বাভাৱিক। কিন্তু আমাৰ মাজত যিসকল বিতৰ্ক কৰিছে তেওঁসকল সাধাৰণতে বিৰোধীৰ মানুহ। গতিকে তেওঁলোকেতো মই বিৰোধী বুলি নকওঁ, আৰু বিৰোধী কৰিছে যদিও তেওঁলোকৰ আমাৰে আশীৰ্বাদ। তেওঁলোকে যদি কিবা দুখ ক্ৰুটি দেখিছে আঙুলিয়াই দিব, আৰু আঙুলিয়াই দিলে আমি সেইবোৰক সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু বিতৰ্ক কৰা বা বিৰোধী দলক মই ইয়াৰ পৰাই মই প্ৰণাম জনাই এই কথাটো অৱগত। আপোনালোকেতো নিশ্চয় শুনিলে, আই মাতৃ দুগৰাকী ইমান দুখত ভাগি পৰিছে। তেওঁলোকে কৈছে ডাঙৰে যিহেতু কথা ক'লে মানে তেওঁলোকে বুজাই দিলে আমি বুজি পাম, আৰু গোটেই যিখিনি আপোনাৰ নিজে শুনিলে ভাষ্যখিনি। আমি এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু দিহানাম হয় মানে তেওঁলোকক পৰিৱেশন কৰিব দিব লাগে। যিহেতু মানে যদি তাতকৈ উচ্চপদস্থ আছে ন আই মাতৃসকল, তেওঁলোকেতো জাৰ্জ থাকিব কোনটো দিহানাম কোনটো সুৰত গালে মানে ভাল হ'ব, কি নাই তেওঁলোকেতো গোটেইখিনি জানিব। মুঠতে মোৰ হিচাপত গাবলৈ দিয়াটো ভাল, আৰু এইবিলাকৰ মাজত সোমাবলৈও নাযাওঁ। যিহেতু তেওঁলোকে যদি প্ৰতিযোগিতা পাতিছে, প্ৰতিযোগিতা পাতিব দিয়ক। আৰু সকলোখিনি আই মাতৃ যিহেতু তেওঁলোকে আগুৱাই আহিছে, যদি তেওঁলোকে এইটো নহ'ব, আমুক নহ'ব, তামুক নহ'ব ক'লে মনত দুখত ভাগিও পৰিব পাৰে। মুঠতে মোৰ হিচাপত প্ৰথমবাৰৰ কাৰণে দিয়াটো উচিত। তেওঁলোকে এবাৰ কৰি ল'ব দিয়কচোন। তেওঁলোকৰ দিহানাম ফাঁকি কেনেকৈ কি কৰে, তেওঁলোকেতো নিজৰ জাৰ্জবিলাক থাকিবই। মুঠতে তেওঁলোকৰ এবাৰ হ'লেও সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব দিব লাগে। যিহেতু প্ৰত্যেক আই মাতৃয়ে মানে ভাবে যে আমি এইটো দিহানাম কৰি চাওঁচোন কি হয় কি নাই। মুঠতে চবে ওলাই আহি যে সাহস যে কৰিছে, যে ইমানখিনি প্ৰতিযোগিতাৰ মাজত যে দিহানাম পৰিৱেশন কৰিবলৈ, সেইটোৱে ধন্যবাদ যাচিব লাগে। আৰু লগতে ডাঙৰ যিহেতু অমীয়া বাইদেউ যিখিনি কথা কৈছে সঁচা কথা কৈছে, সেইবিলাকৰ ওপৰতো গুৰুত্ব দিয়াটো উচিত। আৰু আই মাতৃ দুগৰাকীয়ে বহুত মনত দুখ পাইছে, আৰু এগৰাকীতো বহুতখিনি বয়স হৈছে বাৰু।
মুঠতে যি হওক নহওক ভালে কুশলে এই দিহানামৰ প্ৰতিযোগিতাটো হৈ যাওক। তাৰ পাছত তেওঁলোকে বুজাই পৰাই লওক এইটো যে এইটো দিহানামৰ শাৰীত পৰে নপৰে, সুৰটো কেনেকৈ নিব লাগে কি নাই। আমিতো এইবিলাকৰ ওপৰত ইমান নাজানো বা দিহানাম বা নাগৰা নাম বা এইবিলাকৰ বিষয়ে মুঠতে ইমান বিতৰ্ক হোৱাটো উচিত নহয়, যিহেতু আমাৰ অসমীয়াৰে হয় দিহানাম। এইটো বেছি বিতৰ্কলৈ নিলে আৰু বেছিহে হ'ব, মানে বেছি কণ্ট্ৰভাৰ্চি বেছিত সোমাই যাব। সেইবাবে ইমানতে মানে সমাপ্ত কৰিব লাগে আৰু হ'ব দিব লাগে প্ৰতিযোগিতাটো, যোনে পাক যি নাপাওক। মুঠতে ইমানখিনি যদি সকলো পৃথিৱীৰ মানুহে এতিয়া বহুতখিনি অসমৰ মানুহে গম পাইছে যে গুৱাহাটীত অনুষ্ঠিত হ'ব দিহানাম প্ৰতিযোগিতা, 60,000 নামতে পৰিৱেশন কৰিব, সেইবুলি গোটেই অসমতে ওলাই আছে এতিয়া। আৰু বহুত জেগাৰ পৰা তেওঁলোকে দিহানাম পৰিৱেশন কৰিবলৈ ওলাই আহিছে, তেওঁলোকে যে দিহানাম কৰিম আমিও যাম, তেওঁলোক আগুৱাই আহিছে। মুঠতে যদি কোনোবাই যদি আগুৱাই যাবলৈ বিচাৰিছে, সাহস কৰিছে যদি তেওঁলোক কৰিব দিব লাগে, সেইটো আমি জানো। মুঠতে ইমান বিতৰ্কৰ মাজলৈ নিয়াটো উচিত নহয়, যিহেতু নামেই হয়, সকলোৱে গাব দিব লাগে, সকলোৱে গাকচোন। তাৰে মাজত কোনোবা যদি উঠি যায় উঠক, আৰু পিছত বুজাই পৰা ল'লে হ'ল, সেইটোৱে বিচাৰোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। মুঠতে আপোনালোকে যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু এনেকুৱা ভাল এনেকুৱা নিউ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু এটা নতুন ভিডিঅ'লৈ মই ৰিচু আহি আছোঁ। এতিয়ালৈ বাই বাই।